ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ৰণকৌশল যুগুত কৰি যুদ্ধক্ষেত্ৰত নামি পৰিছে বিজেপি গৰিষ্ঠ সংখ্যক পঞ্চায়ত বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি দাবী কৰিছে মন্ত্ৰী প্ৰশান্ত ফুকনে অসমত বিজেপি দলক প্ৰত্যাহ্বান জনাব পৰা শক্তি এতিয়া নাই বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু এই মন্ত্ৰীগৰাকীৰ সৈতে আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক দেৱজিৎ চুতীয়াৰ এক সাক্ষাৎকাৰ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ সমাগত পঞ্চায়ত নিৰ্বাচন এতিয়া সৰ্বত্ৰে আচলতে পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি এতিয়া তুংগত প্ৰতিটো ৰাজনৈতিক দলে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ডিব্ৰুগড়তো এতিয়া সদৰতো প্ৰশান্ত ফুকনৰ নেতৃত্বত যিহেতু পঞ্চায়ত নিৰ্বাচনৰ বিজেপি দলে যিহেতু টঙালি বান্ধিছে ইতিমধ্যে বিভিন্ন ধৰণৰ সভা সমিতি বা তেওঁলোকৰ দলীয় প্ৰাৰ্থিত্ব নিৰ্বাচনৰ যিখিনি প্ৰক্ৰিয়া ইতিমধ্যে হৈছে আৰু মই বৰ্তমান প্ৰশান্ত ফুকনক লগ পাইছোঁ আজি এখন আপোনালোকৰ সক্ৰিয় সভা দলীয় কৰ্মী সক্ৰিয় সভা অনুষ্ঠিত হ'ব ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো সাজু হৈছে ডিব্ৰুগড়ত আপোনাৰ সমষ্টিত পঞ্চায়ত নিৰ্বাচন বিজেপি দলে কিদৰে খেলিব আৰু কিদৰে আচলতে প্ৰস্তুত হৈছে আপোনালোক ডিব্ৰুগড় সমষ্টিত আমাৰ পঞ্চায়ত হিচাপে 7টা পঞ্চায়ত আছে আৰু এই 7টা পঞ্চায়তৰ ভিতৰত আমাৰ 70টা আমাৰ ৱাৰ্ড আছে আৰু 2টা জিলা পৰিষদ আছে আৰু এই 70টা জিলা পৰিষদ আৰু 7টা পঞ্চায়ত আৰু 2টা জিলা পৰিষদ আমি এইকেইটা খুব ভালকৈ খেলিম আৰু ইয়াৰ এটা চিটো নাই গোটেইকেইটাই ভাৰতীয় জনতা পাৰ্টীয়ে জিকিব আৰু এই 70টা চিটৰ ভিতৰত 50টা চিটত মই আপোনাক কৈছোঁ কোনো কেণ্ডিডেটে কণ্টেষ্ট নকৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে 50টা ৱাৰ্ড মেম্বাৰ জয়লাভ কৰিব বুলি এই মুহূৰ্তলৈকে আমি ঠাৱৰ কৰিব পাৰোঁ যিহেতু অগপ দলৰ এবাৰ আপোনালোকৰ লগত সমানে মিত্ৰতাৰে যিহেতু অৱতীৰ্ণ হ'ব ডিব্ৰুগড় আপোনাৰ সমষ্টিত অগপ দলৰ ভূমিকা কি থাকিব বা তেওঁলোকৰ চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত কিবা আমি এই গোটেই কথাটো তেওঁলোকৰ লগত আলোচনা কৰিছোঁ তেওঁলোককো আমি ইয়াত চিট দিয়াৰ কাৰণে আঞ্চলিক পঞ্চায়তৰ চিট দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ অলৰেডি তেওঁলোকৰ লগত আলোচনা হৈছে আৰু সেই ধৰণেৰে আমি আগবাঢ়িম কাৰণ যিহেতু আমাৰ মিত্ৰজোঁটৰ লগত তেওঁলোকৰ লগত যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰে আমি আগবাঢ়িছোঁ আৰু বাকী যিবিলাক আমাৰ জিলা আছে ডিব্ৰুগড়ত বেছি অংশ পঞ্চায়ত নপৰে সেইকাৰণে কম কিন্তু আমি বাকীবিলাক জেগাতো তেওঁলোকক যথেষ্টখিনি চিট দিয়াৰ ব্যৱস্থা হৈছে গোটেই জিলাখনৰ ভিত্তিত যদি আপুনি পায় জিলা কাৰ্যালয়ত আপুনি গোটেই ৰিপৰ্টটো পাই যাব কোনে কিমান চিট আছে যথেষ্টখিনি এটা চাইজেবল এমাউণ্ট তেখেতসকলক দিয়া হৈছে ডিব্ৰুগড় যিখন পঞ্চায়তৰ এইবাৰ কিয় আচলতে বিজেপিক ভোট দিব বুলি ভাবিছে আপোনালোকে ইয়াত প্ৰথম কথা হ'ল ডেভেলপমেণ্ট ইয়াত আৰু মানুহৰ কোনো অইন কথা চোৱা নাই মানুহৰ ডেভেলপমেণ্ট চাইছে আৰু অইন ফালৰ পৰা আজি কংগ্ৰেছ দলক মই বিশেষকৈ কৈছোঁ এটা 180 বছৰীয়া দলৰ আজি তেখেতসকল আজিৰ ডেটত যদি এটা ভাষাত ক'ব পাৰে তেওঁলোকৰ আজিৰ ডেটত মাল্টি অৰ্গেন ফেইলাৰ তেওঁলোকৰ আজি বৰ্তমান পৰিস্থিতিটো তেওঁলোকৰ অৰ্গেনাইজেশ্যনৰ চেপ্টাৰত আজি আমি যি দেখি শুনি বুজি পাইছোঁ যে তেওঁলোকৰ সংগঠন ভাল নহয় যিকাৰণে নহওক ভাল নহয় আৰু সেইটো ফালৰ পৰা আৰু আমাৰ ডেভেলপমেণ্ট এই দুয়োটা বস্তু ক্ৰিয়াৰ ফলত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ যথেষ্ট লাভৱান হ'ব ক্লিন চিট কৰিব নেকি আপোনালোকে মোৰ হিচাপততো মই ডিব্ৰুগড়ৰ যিখিনি কথা মই ভাবিছোঁ ডিব্ৰুগড়ত গোটেইকেইটা পঞ্চায়তৰে আমি জয়লাভ কৰিম গোটেইকেইটা ৱাৰ্ডতে জয়লাভ কৰিম ক'ৰবাত এটা দুটা হয়তো হিন্দেহী হ'ব পাৰে কিন্তু মই জনাত 90% ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰজোঁটৰ সপক্ষে যাব নিশ্চয় এয়া আছিল মন্ত্ৰী প্ৰশান্ত ফুকন যিহেতু তেওঁলোক দৃঢ় বিশ্বাসী এইবাৰ ডিব্ৰুগড়ত যিকেইটা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ